Hello, students, welcome to Edu8. মই যোৱা সেশনত তোমালোকক টেন্সৰ 8টা পাৰ্ট তাৰ মানে প্ৰেজেন্টৰ 4টা, পাষ্টৰ 2টা, ফিউচাৰৰ 2টা পাৰ্ট তোমালোকক মই শিকাইছিলোঁ। Present or present indefinite tense, present continuous, present perfect continuous, past indefinite tense, past or past indefinite tense, past continuous, past continuous এই দুটা, future indefinite tense, future continuous এই দুটা। এতিয়া আমাৰ যে পাষ্টৰ আৰু বাকি দুটা আছে নহয়, past perfect continuous, future perfect continuous। এই কেইটা সম্পৰ্কে তোমালোকক এতিয়া মই বুজাম। ফিউচাৰ পাৰফেক্ট কন্টিনিউয়াস এই চাৰিটা টেন্স এতিয়া খেয়াল কৰিবা তোমালোকে। পাষ্টৰ দুটা আছে, পাষ্ট পাৰফেক্ট আৰু পাষ্ট পাৰফেক্ট কন্টিনিউয়াস। ফিউচার দুটা আছে, ফিউচার পারফেক্ট আর ফিউচার পারফেক্ট কন্টিনিউয়াস। এতিয়া আমি যোৱা সেশনত বাক্যবিলাক সিঙ্গল বাক্য দি আমি টেন্সবিলাক বুজাই দিছিলো, মই বুজাই দিছিলো তোমালোকক। এতিয়া মই দুটা বাক্য জোড়া লগাম, আর দুটা বাক্য জোড়া লগোৱাৰ বিভিন্ন পদ্ধতি আছে। বিভিন্ন শব্দ দি দুটা বাক্য বিভিন্ন মিনিঙত জোড়া লাগে। যেনে ধৰা যেতিয়া মই আহিছিলো তেতিয়া তুমি গান গাই আছিলা, এই যেতিয়া তেতিয়া দি জোড়া লাগিছে। এনেকুৱা বিভিন্ন প্ৰক্ৰিয়া, যদি তুমি আহা মই যাম, যদি দি জোড়া লাগিছে তেনেকুৱা, আৰু এণ্ড আৰু দি জোড়া লাগে, এণ্ড দি জোড়া লাগে, বাট দি জোড়া লাগে, তেনেকুৱা বিভিন্ন প্ৰক্ৰিয়া জোড়া লাগে। বাক্য সংযোগ কৰা হয়, যুক্ত কৰা হয়। কিন্তু ইয়াত জোড়াটো লাগিব তেনেকুৱা হ'ব লাগিব যে এটা আগত হৈছে এটা পিছত হৈছে, তেনেকুৱা দুটা বাক্য জোড়া লাগিব লাগিব। যেনেকুৱা ধৰা বেলি মাৰ যোৱাৰ আগতে কৃষকসকল পথাৰৰ পৰা উভতিল। বাক্য দুটা আছে, বেলি মাৰ গৈছিল, কৃষকসকল পথাৰৰ পৰা উভতিলে। দুটা বাক্য এনেকুৱা যুক্ত হৈছে, এটা আগত হৈছে এটা পিছত হৈছে। এইদৰে যদি বাক্য যুক্ত হয় আৰু এটা যদি অতীতৰ ফালে থাকে, যুক্ত কিন্তু ভৱিষ্যতৰ ফালে হ'ব পাৰে। এই বাক্যটোক মই ভৱিষ্যতত নিব পাৰো। বেলি মাৰ যোৱাৰ আগতে কৃষকসকল পথাৰৰ পৰা উভতিব, মানে বেলিও মাৰ যাব তাৰ আগতে উভতিব। তো আমি ভৱিষ্যতত নিব পাৰো বাক্য দুটাৰ জোড়া বাক্য, আৰু এফালে অতীতত নিব পাৰো। যেতিয়া এইদৰে দুটা বাক্য যুক্ত হ'ব, আগত একটা এটা পিছত, আৰু এটো যদি অতীতৰ ফালে থাকে তেনেহলে তোমালোকে নিশ্চিত জানিবা তাতে পাষ্ট পারফেক্ট টেন্সটো আছে। কোনটো পাষ্ট পারফেক্ট টেন্সৰ প্ৰশ্ন হৈছে, পাষ্ট পারফেক্ট টেন্স কোনটো হ'ব? মই ইয়াতে দেখুৱাই দিছো, ইয়াত পাষ্ট পারফেক্ট আছে। তো বেলি মাৰ যোৱাৰ আগতে কৃষকসকল পথাৰৰ পৰা উভতিছিল। এই যে বাক্যটো মই লিখিলো, বেলি মাৰ যোৱাৰ আগতে কৃষকসকল পথাৰৰ পৰা উভতিলে বা উভতিছিল। এই যে বাক্যটোত কি হৈছে ঘটনা, এটা বাক্য আগত হৈছে, এটা কাম আগত হৈছে, এটা পিছত হৈছে। যেটো কোনটো আগত হৈছে, বেলি মাৰ যোৱাৰ আগতে কৃষকসকল পথাৰৰ পৰা উভতিছিল বা উভতি আহিল। কোনটো আগত হৈছে, কৃষকসকল পথাৰৰ পৰা উভতিছিল বা উভতি আহিছিল। এই বাক্যটো আগত হৈছে, এই কামটো আগত হৈছে। আৰু বেলি তাৰ পিছত মাৰ গৈছে। শব্দটো কিন্তু আগত হ'ব পাৰে, পিছত শব্দ দি যুক্ত হ'ব পাৰে। এইটো কথা নহয় যে আগত শব্দ বা পূৰ্ব শব্দ দি যুক্ত হ'ব, তেনেকুৱা কোনো কথা নহয়। পিছত শব্দ দি যুক্ত হ'ব পাৰে। যেনে বেলি মাৰ যোৱাৰ পিছত কৃষকসকল পথাৰৰ পৰা উভতিলে, পিছত শব্দ দিয়ে যুক্ত হ'ব পাৰে। যি ধৰণেৰে যুক্ত হওক, এটা আগত হৈছে এটা পিছত হৈছে, তেতিয়া আমি ক্লিয়াৰ হ'ম। তেতিয়া কিন্তু আমি ইয়াত পাষ্ট পারফেক্ট বুলি ধৰি লম। অন্য ধৰণে যুক্ত হলে আমি মানি নলওঁ।
যেনে ধৰা মই কৈছিলোঁ নহয়, তুমি যেতিয়া আহিছিলা মই তেতিয়া গান গাই আছিলোঁ। ইয়াত কিন্তু কি হ'ব, তেতিয়াহ'লে ছাৰ এইটো কি হ'ব তেনেহ'লে? আপুনি কৈছে ডাবল বাক্য হ'লে আমি ইয়াত ফাৰ্ষ্ট পাৰফেক্ট চিনাক্তকৰণ কৰিম। এইটো কি হ'ব? এইটোতো ডাবল যুক্ত হৈ আছে, এইটো কি হ'ব? নে এইটো তোমালোকৰ সেই চিষ্টেমত যাবা? মই যোৱা ছেশ্যনত কৈছিলোঁ নহয়, বাক্যবিলাক ধৰিবা প্ৰেজেণ্ট না পাষ্ট না ফিউচাৰ, ধৰি লৈ পেলাই যিটো প্ৰেজেণ্ট দিবা, যদি অনবৰত হয় অনবৰত দিবা, নহ'লে ইনডিফিনিট বা চিম্পল দিবা। সেই বিধতে গুচি যাবা, কোনো অসুবিধা নাই। যেনে ধৰা মই কৈছিলোঁ না, তুমি যেতিয়া আহিছিলা মই গান গাই আছিলোঁ, এই চেণ্টেন্সটো তুমি যেতিয়া আহিছিলা মই গান গাই আছিলোঁ, তুমি আহিছিলা বোলে কি, এইটো পাষ্ট, অনবৰত আছে নাই, চিম্পল পাষ্ট। তো মই গান গাই আছিলোঁ কি পাষ্ট, অনবৰত আছে আছে, ইয়াত পাষ্ট কণ্টিনিউয়াছ টেন্স এনেকুৱা ল'বা, বাকী কোনো অসুবিধা নাই। এই ছেইম ছিষ্টেমত যিটো ছেশ্যনত মই যোৱা ছেশ্যনত তোমালোকক কৈছিলোঁ, সেই ছিষ্টেমতেই যাওঁ বাকী যুক্তবিলাক। খালি যদি যুক্ত বাক্য এইবিলাক বেলেগ, যদি তুমি আহা মই যাম, এইটো বেলেগ এটা চেণ্টেন্স, সেইটো কয় কণ্ডিশ্যনেল বা চৰ্তাধীন বাক্য, এইটো বেলেগ এটা পাৰ্ট পিছত দেখা যাব, মই বুজাই দিব পাৰিম, এইটো নালাগে এতিয়া। এইটো মই কৈ আছোঁ যে আগত বা পিছত শব্দ দি যদি আমি দুটা বাক্য যুক্ত পাওঁ, তেনেহ'লে সেইটো যদি অতীতৰ ফালে থাকে, যিটো আগত শেষ হৈছে এইটো পাষ্ট পাৰফেক্ট, যিটো পিছত শেষ হৈছে এইটো পাষ্ট ইনডিফিনিট টেন্স। বোলে ছাৰ এইটো পাষ্ট ইনডিফিনিট টেন্স কিয় হ'ল? কথাটো ঠিকেই, আপুনি চট কৰি পাষ্ট ইনডিফিনিট টেন্স কিয় ক'লে? মই এইটো বুজাই দিছোঁ। আগত শব্দটো অলপ সময়ৰ কাৰণে নাইকিয়া কৰি দিয়াচোন। বেলি মাৰ গৈছিল, কৃষকসকল পথাৰৰ পৰা উভতিলে। কি হ'ল? আমি আগত শব্দটো নাই ধৰা, দুটা ছেপাৰেট কৰি দিলোঁ। বেলি মাৰ গৈছিল, কৃষকসকল পথাৰৰ পৰা উভতিলে। কি হ'ব? বেলি মাৰ গৈছিল পাষ্ট, অনবৰত নাই, ইনডিফিনিট বা চিম্পল পাষ্ট। কৃষকসকল পথাৰৰ পৰা উভতিলে, এইটো অনবৰত নাই, পাষ্ট কিন্তু অনবৰত নাই, চিম্পল পাষ্ট বা পাষ্ট ইনডিফিনিট টেন্স। তো দুটাই চিম্পল পাষ্ট হৈ বহি আছে, কিন্তু যেই যুক্ত হ'ল এটা বেছি পুৰাণা, তাৰ আগত হৈছে এইটোৰ আগত সেইটো হৈছে, সেই চৰ্তত পুৰাণটোক আমি পাষ্ট পাৰফেক্ট আৰু পিছৰটোক আমি চিম্পল পাষ্টতে থাকি গ'ল। সেইটোতো লৰচৰ হোৱা নাই, এইটো জেগাতেই আছে, গতিকে চিম্পল পাষ্ট। আৰু যিটো আগত শেষ হৈছে এইটো পাষ্ট পাৰফেক্ট টেন্স। এতিয়া আহিলে আমি পাষ্ট পাৰফেক্ট কণ্টিনিউয়াছ, সেইটোৰ পৰাই ল'ব পাৰি, কোনো অসুবিধা নাই। এইটোত ইয়াত বাক্যটোত মিলাবলৈ অসুবিধা হৈছে, মই বেলেগ এটা বাক্য দি পাষ্ট পাৰফেক্ট কণ্টিনিউয়াছ। মই পাষ্ট পাৰফেক্ট কণ্টিনিউয়াছটো কি হ'ব জানেনে? পাষ্ট পাৰফেক্টটো যদি অনবৰত হয় পাষ্ট পাৰফেক্ট কণ্টিনিউয়াছ একই কথা। পাষ্ট পাৰফেক্ট আকৌ বুজিলোঁ আগত, পাষ্ট পাৰফেক্ট যিটো বুজিছা এইটোক যদি আমি অনবৰত কৰি দিওঁ সেইটো পাষ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্স হৈ যাব। যেনে ধৰা দেউতা ঘৰত অহাৰ আগতে মই ভাত খাইছিলোঁ। দেউতা ঘৰত অহাৰ আগতে মই ভাত খাইছিলোঁ। তো মই ভাত খাইছিলোঁ পাষ্ট পাৰফেক্ট, দেউতা ঘৰলৈ আহিছিল পাষ্ট ইনডিফিনিট টেন্স। এতিয়া মই ভাত খাইছিলোঁটো আমি অনবৰত কৰি দিওঁ। দেউতা ঘৰত অহাৰ আগতে মই ভাত খাই আছিলোঁ। ইয়াত কোনোবা 2 ঘণ্টা ধৰি 1 ঘণ্টা ধৰি বা 10 মিনিট ধৰি খাই আছিলোঁ লগাব পাৰে, কোনো অসুবিধা নাই, এইটোও লাগি যাব পাৰে, কোনো বিষয় নহয়। কিন্তু যেতিয়া পাষ্ট পাৰফেক্টটো অনবৰত হ'ব এইটো পাষ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্স। পিছৰ টেন্সটো কিন্তু পিছৰ বাক্যটো কিন্তু জাগাতে থাকিলে পাষ্ট ইনডিফিনিট টেন্সত পৰি থাকিব। ইয়াত পাষ্ট পাৰফেক্ট হোক চাই পাষ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্স হোক, পিছৰ বাক্যটো কিন্তু লৰচৰ নকৰে, পাষ্ট ইনডিফিনিট টেন্সতে থাকি যাব। তো ক্লিয়াৰ হৈছে? পাষ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্স। ঠিক সেম ওয়েত আমি যামগৈ ফিউচাৰ। ফিউচাৰ পাৰফেক্ট কণ্টিনিউয়াছ টেন্স। যেনে তুমি অহাৰ আগতে মই ভাত খাম। ইয়াতে কি অৱস্থা হৈছে? দুটা জোৰা হৈছে, কিন্তু এটা আগত হ'ব এটা পিছত হ'ব। এইটো ভৱিষ্যতত পৰি আছে। তো ভৱিষ্যতত পৰি আছে, কোনটো আগত হৈছে? মই ভাত খাম এই পাৰ্টটো, এটি ফিউচার পারফেক্ট টেন্স।
তো লগতে কি হ'ব তুমি অহাতে তুমি যে আহিবা এইটো কি হ'ব জেনেৰেলি ফিউচাৰ ইণ্ডিপেণ্ডেন্স হ'ব লাগিছিল কিন্তু নহ'ব ইয়াত এটা খেয়াল ৰাখিবা ষ্টুডেণ্টবিলাক দুটা ফিউচাৰ একেলগে আমি দিব নোৱাৰিম এটা ফিউচাৰ পাৰফেক্ট যদি হৈছে এইটো প্ৰেজেন্ট ইণ্ডিপেণ্ডেন্সত ৰাখিব লাগিব এই কথাটো খালি অলপ খেয়াল ৰাখিলে হ'ল যে ফিউচাৰ পাৰফেক্টৰ লগত যিটো বাক্য থাকে এইটো প্ৰেজেন্ট ইনডিফিনিট টেন্স হ'ব সেইটো ফিউচাৰ ইনডিফিনিট টেন্স বুলি ধৰি নল'বা তো দেখা গ'ল যে এনেকুৱা আজিকালি ফিউচাৰ পাৰফেক্ট এনেকুৱা বুজি ল'ব পাৰা যে ফিউচাৰ পাৰফেক্টটো যদি অনবৰত হয় ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ টেন্স তুমি অহাৰ আগতে মই ভাত খাই থাকিম তেনেকৈ আগৰ নিচিনাকেই তুমি অহাৰ আগতে মই ভাত খাই থাকিম আজিকালি ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ ব্যৱহাৰ নাইকিয়া হৈছে কিয় নাইকিয়া হৈছে জানা নাই ইয়াৰ কাৰণ আছে মই কথাটো তুমি অহাৰ আগতে মই ভাত খাই থাকিম মই এইটো যদি নকয় তুমি অহালৈকে মই ভাত খাই থাকিম তাতে হৈ যায় একেই বাক্য হয় তো লৈকে মই কৈছো নহয় আগত বা পিছত শব্দ নহ'লে ফিউচাৰ পাৰফেক্টতো নাযাওঁ পাষ্ট পাৰফেক্টতো নাযাওঁ তো তুমি অহালৈকে মই ভাত খাই থাকিম এইটো কি হ'ব কিন্তু এইটো শুনাত ভাল লাগি আছে তুমি অহালৈকে মই ভাত খাই থাকিম বা তুমি নোহোৱালৈকে মই ভাত খাই থাকিম তো কি হ'ব এইটো ফিউচাৰ কণ্টিনিউৱাছ টেন্স মই ক'লো অন্যান্য বাক্য সব প্ৰেজেন্ট নে পাষ্ট ফিউচাৰ অনবৰত হ'লে কণ্টিনিউৱাছ নহ'লে ইনডেফিনিট তো গতিকে আজিকালি ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ টেন্স প্ৰায় দেখিবা নাই ব্যৱহাৰ তথাপি ৰাখি দিলাও মই জনাই ৰাখি দিলোঁ তোমালোকৰ যে ফিউচাৰ পাৰফেক্টটো অনবৰত হ'লে ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ টেন্স যদিও ব্যৱহাৰ না জানি ৰাখি দিয়া এইদৰে আমি ছটা টেন্স মই পুনৰ যে ইতিমধ্যে তোমালোকক যে আঠটা টেন্স মই বুজাই দিলোঁ এতিয়া আৰু চাৰিটা আৰু 12টা টেন্স মই পুনৰ সেইখিনি আলোচনা কৰোঁ যাতে তোমালোকে পাহৰি নোযোৱা আমি কি কৰিম আমি যেতিয়া দেখিম দুটা বাক্য আগত বা পিছত শব্দ দি যুক্ত হৈছে আমি লগে লগে মাইণ্ডটো সেট কৰি ল'ম এইটো কিন্তু পাষ্ট পাৰফেক্ট বা ফিউচাৰ পাৰফেক্টত যাব দেই সেইমতে আমি চিন্তাধাৰা কৰি তাতে টেন্সটো তাতেই উলিয়াই লওঁ আৰু যদি দেখিছো নাই তেনেকুৱা যুক্ত হোৱা নাই বেলেগ ধৰণে যুক্ত হ'লে অসুবিধা নাই যুক্ত হৈছে বা তেনেকুৱা বাক্য পাইছোঁ আমি তেনেকুৱা যুক্ত নহয় বেলেগ ধৰণৰ আছে বাক্য তো আমি লগে লগে প্ৰেজেন্ট নে পাষ্ট না ফিউচাৰ ধৰি ল'ম আগৰ নিচিনা প্ৰেজেন্ট হ'লে প্ৰেজেন্ট পাষ্ট হ'লে পাষ্ট ফিউচাৰ হ'লে ফিউচাৰ অনবৰত হ'লে কণ্টিনিউৱাছ নহ'লে ইনডেফিনিট বা চিম্পল মই কৈছোঁ চিম্পল বা ইনডেফিনিট কোনোবা যেনেকুৱা ভাল লাগে লিখিব কোনো কথা নাই তো এইদৰে আমি পাষ্ট হ'লে পাষ্ট লিখিলোঁ অনবৰত হ'লে কণ্টিনিউৱাছ নহ'লে ইনডেফিনিটত লিখিলোঁ তো ফিউচাৰ হ'লে ফিউচাৰ লিখিলোঁ অনবৰত হ'লে কণ্টিনিউৱাছ দিলোঁ ফিউচাৰ লিখি অনবৰত হ'লে কণ্টিনিউৱাছ দিম অনবৰত নহ'লে ইনডেফিনিট দিম এইদৰে আমি আগত ছটা টেন্সৰ মাজত আঠটা টেন্স বুজাই দিছিলোঁ ছটাতো এই প্ৰক্ৰিয়াত গ'ল আৰু দুটা স্পেচিয়েলি আমি চাব লাগিব প্ৰেজেন্ট কণ্টিনিউৱাছ টেন্সটো যেটো চলি আছে বৰ্তমান প্ৰেজেন্ট কণ্টিনিউৱাছ টেন্স এইটো যদি কোনো এটা পাৰফেক্ট টাইমৰ পৰা আৰম্ভ হৈ চলি আছে 2 ঘণ্টা ধৰি 5 ঘণ্টা ধৰি 2 দিন ধৰি 3 দিন ধৰি 2 মাহ ধৰি বা 1 বছৰ ধৰি 10 বছৰ ধৰি যেটি হওক কোনো এটা পাৰফেক্ট টাইমৰ পৰা চলি আছে তেনেকুৱা বিধৰ হয় তেনে এইটো প্ৰেজেন্ট কণ্টিনিউৱাছ নকৈ আমি কি ক'ম প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্স কম আর যেটা পাস্ট ইনডিফিনিট টেন্স ইতিমধ্যে আলোচনা হল যোৱা ক্লাসত যোৱা সেশনত পাস্ট ইনডিফিনিট টেন্স তো এইমাত্র যদি শেষ হয় তো এটা পাস্ট ইনডিফিনিট টেন্স নকৈ কি কম প্রেজেন্ট পারফেক্ট টেন্স কম এই দৰে যিকোনো বাক্যক আমি টেন্স নিৰ্ণয় কৰাৰ ক্ষেত্ৰত এই প্ৰক্ৰিয়া অৱলম্বন কৰিলে মোৰ বুধৰে গোটেই টেন্সটো একচুয়ালি ভালকে তোমালোকে যদি অধ্যয়ন কৰা টেন্সটো চাবা 45 মিনিটছত টেন্সটো আয়ত্ত কৰা যায় ইয়াত কোনো সংজ্ঞাটংকৰ দৰকাৰ নাই আৰু কিছু কমপ্লিকেশন যিখিনি টেন্সৰ আছে কিছু কমপ্লিকেশন আছে এখিনি এতিয়া হেৰি এখিনিতো মন দিব নাযাবা এখিনি পঢ়িব নাযাবা কিছু কমপ্লিকেশন আছে যেন আই এম অ্যারাইভিং শর্টলি আই এম এই ধৰণে কিছু ফিউচাৰ ইন দ্য পাস্ট টেন্স বা এনেকুৱা কিছুমান টেন্স দৰকাৰ নাই এখিনি আমি নাযাওঁ আমি সিম্পল ভাবে মই আজি টেন্সটো উপস্থাপন কৰিছো কিয়নো নেক্সট আমি যেতে পৰ্যায়ত যাম অন্যান্য গ্ৰামাৰ বিলাক কৰিবলৈ আমাৰ সুবিধা হ'ব ভয়েস চেঞ্জ আছে নাৰেশন আছে কন্ডিশনাল সেন্টেন্স আছে বিভিন্ন এই প্ৰক্ৰিয়াখিনি যেতে গোটেইখিনি এটা প্যাকেজ যদি আমি আয়ত্ত কৰিব পাৰো
চোৱাচোন SSLC পৰীক্ষাত কি হৈ আছে 22 পৰা 25 মাৰ্কস গ্ৰামাৰ এলট কৰা ৰাখা আছে কি কাৰেক্ট টেন্স তাৰপিছত তোমাৰ ভয়েস চেঞ্জ নেৰেশন ট্রান্সলেশন আছে যোনে টেন্স কমপ্লিট ক্লিয়ার আছে বা গ্রামার কমপ্লিট ক্লিয়ার আছে পুরা সেট টু প্যাকেজ টু ক্লিয়ার আছে তাহলে ট্রান্সলেশন কৰিবলৈ তাৰ অসুবিধা নহব আৰু যেতিয়া হি মানে কোন এটা টপিকস লিখিবলৈ যাব তো কনস্ট্ৰাকশন ক্ষমতাটো বাঢ়ি যাব নহয় সি যেতিয়া অধ্যয়ন কৰিব লাগিব চ্যাপ্টাৰ এটা পঢ়িবলৈ যাব কোশ্চেন এনসাৰ উলিয়াবলৈ যাব নিজে এনসাৰটো সি বনাই লিখিব পাৰিব সেই সিস্টেমটো আহিব লাগে কনস্ট্ৰাকশন পাৱাৰটো আনিব লাগিব তোমালোকৰ ভিতৰত তেনেহলে তোমাৰ পারফেক্ট টিচিং টু লার্নিং টু হ'ব পারফেক্ট লার্নিংৰ প্ৰসেসটো বা টেকনিকটো মই এপ্লাই কৰি তোমালোকক যাতে তোমালোকে পারফেক্টলি ইংলিশৰ ওপৰত তোমালোকৰ আধিপত্য বিস্তাৰ কৰিব পাৰা এক্সপার্ট হ'ব পাৰা যাতে কোনো চিন্তা নাই যে যেখানে চোৱা আজি 22 মিনিটসৰ 22 মার্কসৰ বা 25 মার্কসৰ যেটো গ্রামার সেকশন আছে এতে এক্সপার্ট হৈ যায় নহয় তার কিন্তু 10 মিনিট বা 15 মিনিট 10 মিনিটও নালাগে সি কিন্তু গ্রামার শেষ কৰি দিব কিন্তু তার এলটেড টাইম কিন্তু 3 ঘন্টাৰ মাজত 25 মার্কৰ ধৰা 25 মার্কৰ কিমান হ'ব 40 45 40 মিনিট মান হ'ব কিন্তু 40 মিনিটের মাজত সি কি কৰিলে 10 মিনিটত গ্রামার শেষ কৰি দিল 30 মিনিট তাত এক্সট্রা টাইম থাকি যাব তেতিয়া সি ভালকৈ রিভাইজ দিব পাৰিব মেট্ৰিকত বা পৰীক্ষা বিলাকত এইখিনি প্ৰক্ৰিয়া তোমালোকে অৱলম্বন কৰি যোৱা ক্লাছখিনি ভালকৈ খেয়াল কৰা আৰু ভালকৈ ঘৰত থাকা মই বাৰবাৰ কৈছো লকডাউন নেভাঙিবা পৰিষ্কাৰ পৰিচ্ছন্নভাৱে থাকা আৰু ষ্টাডি কৰি থাকা মই আজি এইখিনিতে সমাপ্ত কৰিলো ধন্যবাদ।